একজিত পোল প্ৰথমবাৰৰ বাবে অসমৰ টিভি চেনেলত প্ৰাগ নিউজৰ ইতিহাস ৰচনা। পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এনেকুৱা বৃহৎ পৰিসৰৰ একজিট পোল মোৰ মই দেখা মোৰ বা মনত নপৰে। এতিয়া সেইফালৰ পৰা আমি দাবীয়ে কৰিব পাৰোঁ যে বৃহৎ পৰিসৰত এটা একজিট পোল আমি কৰিছোঁ। প্ৰাগ নিউজৰ 512জন সাংবাদিকসকলৰ পঞ্চায়তে সমীক্ষা আৰু সোমবাৰে নিশা মেগা শ্ব' এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাৰ পৰিকল্পনাৰে আয়োজিত এই ঐতিহাসিক একজিট পোলত হিচাপ দিয়া হ'ল কোন ক'ত জয়ী হ'ব। মুঠ জিলা পৰিষদৰ সংখ্যা 4, আঞ্চলিক পঞ্চায়ত 20, গাঁও পঞ্চায়তৰ সভাপতি গাঁও পঞ্চায়ত 20খন আছে। গতিকে কংগ্ৰেছৰ দখলত 2ৰ পৰা 3খন যোৱাৰ সম্ভাৱনা আছে। হাজত বিজেপি 1ৰ পৰা 2, গতিকে জিলা পৰিষদৰ ক্ষেত্ৰত বিজেপিতকৈ কংগ্ৰেছ আগবাঢ়ি আছে। এজিপি এখন আসন লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ঠিক একেদৰে আঞ্চলিক পঞ্চায়তত 20খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত কংগ্ৰেছ 7ৰ পৰা 9, এআইডিএফ 0, বিজেপি 6ৰ পৰা 8, এজিপি 2ৰ পৰা 4। ঠিক একেদৰে গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে মুঠ আসন আছিলে 20, কংগ্ৰেছে 7ৰ পৰা 9খন, এআইডিএফ 0, বিজেপি 6ৰ পৰা 8, এজিপি 2ৰ পৰা 4। কাৰ ক'ত উত্থান পতন, কংগ্ৰেছৰ অপূৰ্ব ভট্টাচাৰ্য, অগপৰ সত্যব্ৰত কলিতা, বিজেপিৰ মুমিনুল আৱাল, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ লগতে কংগ্ৰেছী অভিনেতা নয়ন নিৰ্বাণ আৰু কংগ্ৰেছী উদয় শংকৰেও ভাগ লয় মহা একজিট পোলত। অসমীয়া বুলি অহংকাৰ কৰা মানুহৰ সংখ্যা দ্ৰুতগতিত কমিছে। এনেকুৱা এটা ভয়ানক পৰিস্থিতিৰ মাজত অসমৰ ৰাজনীতিক থান-থিত লগাব বা মূল্যভিত্তিক ৰাজনীতিৰ প্ৰতি জনসাধাৰণক আস্থাশীল কৰি তুলিবৰ কাৰণে এই ধৰণৰ একজিট পোল যদি আমাৰ সংশ্লিষ্ট সাংবাদিকসকলে নিয়াৰিকৈ আৰু আন্তৰিকতাৰে কৰে, তেতিয়া মই ভাবোঁ ৰাজনীতিৰ কাৰণে অত্যন্ত শুভ লক্ষণ হ'ব। ভোটাৰক কোনোবাই কেম্পেইন কৰিলে, কোনোবাই ষ্টাৰ কেম্পেইনাৰ আহিল বা কিবা আহিল, এইটোত মই ভাবোঁ ভোটাৰক কেতিয়াও মেনিপুলেশ্যন আজিৰ দিনত অন্তত কৰিব নোৱাৰে। আৰু সেইটো গণতন্ত্ৰৰ কাৰণে ভাল। ভোটাৰে নিজৰ বিবেচনাৰে উত্তেজনাৰ বশৱৰ্তী নহৈ, আৱেগৰ বশৱৰ্তী নহৈ যদি বিবেচনাৰে ভোটদান কৰে, সেইটো গণতন্ত্ৰৰ কাৰণে পজিটিভ। অশনি সংকেত মাতি আনিব নাগৰিকত্ব সংশোধনী বিল, অসম চুক্তিৰ ৰূপায়ণকে ধৰি NRCৰ ক্ষেত্ৰত যিবিলাক গ্ৰিমিক দিয়া হ'ল, মানুহে আচলতে অলপ দিনতে টেঙালে। কিন্তু মাজুলীত আমি এই কথা ক'ব খোজোঁ যে আমি অসম গণ পৰিষদে, আৰু সেইটো আচলতে অসম গণ পৰিষদৰে আসন আছিল, যিকোনো কথাতে নহওক এতিয়া আমাৰ হাতত নাই আৰু ভাল ফল আমি দেখাবলৈ সক্ষম হ'ব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।